আপোনালোকে জানি আচৰিত হ'ব যে এটা ক্ৰীম বিকি 100-150 টকা প্ৰফিট কৰে এজন দোকানীয়ে। কোনো দোকানীয়ে কেতিয়াও আপোনালোকক সঁচা কথা নকয়, কিন্তু আজি মই ক'ম সঁচা কথা আৰু মোৰ চেনেলতে পাব আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ। কাৰণ এটা ক্ৰীম বিকি এজন দোকানীয়ে কিমান প্ৰফিট কৰে চাওক, গ্ৰাহকক কিমান এটা মাধৰ মাৰ দি আছে। আপোনালোকে এইটো কি ক্ৰীম চিনি পাইছেনে বাৰু? ভালকৈ চাই লওকচোন কি ক্ৰীম হয়। বহুতে জানে, বহুতে লগায় এইটো ক্ৰীমটো। এই ক্ৰীমটোৰ দাম আচলতে কিমান আৰু আপোনালোকে কিমানত ক্ৰয় কৰে আপোনালোকক আজি সকলোখিনি ক'ম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপোনালোকে জানিব যে ক্ৰীমটোৰ দাম কিমান আচলতে আৰু এইটো কিমানত কিনা থাকে আজি আপোনালোকক মই কৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। দুটা আছে। এই ক্ৰীমটো হৈছে স্কিন চায়েন্স। আৰু এইটো মানে কিহৰ কাৰণে লগায়? স্কিনৰ কাৰণে লগায়। স্কিনত কিবা দাগ চাগ বা স্কিনটো চাফা হয়। এই ভাল ক্ৰীম হয়, ইমান বেয়া ক্ৰীম নহয় এইটো। স্কিন চায়েন্স বহুতে লগায়, প্ৰায় মানুহে লগায় ক্ৰীমটো। আপোনালোকে জানে, বহুতে চিনি পায় এই ক্ৰীমটো প্ৰায় মানুহে ইউজ কৰে। গতিকে এই ক্ৰীমটো কিমানত কিনা আছে আপোনালোকে জানেনে বাৰু? হ'লচেল প্ৰাইচ কিমান আৰু দোকানীয়ে কিমানত বিকে? আপোনালোকে ক্ৰীমটো হয়তো 150 টকা বা 100 টকাৰ ভিতৰত কিনে, তাৰ তলততো কোনো দোকানীয়ে নিদিয়ে। ইয়াৰ MRP আছে 149। এইটো চাওক, 149 MRP। হয়তো আপোনালোকে 149তে কিনে, হয়তো একেবাৰে কমত যদি দোকানে 100 টকাৰ তলত আপোনালোকক নিদিয়ে। কিন্তু এইটোৰ দাম কিমান আচলতে জানেনে আপোনালোকে? ইয়াৰ ৰেটটো কিমান, হ'লচেল প্ৰাইচ কিমানত কিনা থাকে আপোনালোকে জানেনে বাৰু? নাজানে, নিশ্চয় নাজানে। মই কৈ আছোঁ শুনক, এইটো কিমানত কিনা আছে। এই ক্ৰীমটো কিনা আছে মাত্ৰ 30 বা 35ত। 30 বা 35ত কিনা এই ক্ৰীমটো, স্কিন চায়েন্স ক্ৰীমটো আপোনালোকে চাই লওক। আপোনালোকক প্ৰায় দোকানীয়ে ঠগন দি আছে, পূৰা মাধৰ মাৰ দি আছে আপোনালোক গ্ৰাহকসকলক। কিয়নো এটা 35 কিনা ক্ৰীম এটা আপোনালোকে যদি কিনিব যায় দোকানত, আপোনালোকৰ পৰা 150 টকা লয় বা 100 টকা লয়। ইমান দাম লোৱাটো যুক্তি নহয় মোৰ হিচাপত। ইমান দাম ল'ব নালাগে। আৰু মই এইটো কাৰণে আপোনালোক আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে আপোনালোকে অকণমান সতৰ্ক হ'ব পাৰিব যে যিকোনো বস্তু এটা কিনাৰ আগত। মই যিমান পাৰোঁ আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দি থাকিম। আপোনালোকে যদি চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি ফেচবুকত চাই আছে তেনে ফেচবুক পেজটো ফ'ল' কৰি দিব। কিন্তু দোকানীবিলাকে এতিয়া গ্ৰাহকক মাধৰ মাৰ দি আছে, গ্ৰাহকবিলাকক পূৰা লুটি আছে দোকানীবিলাকে। গতিকে ভিডিঅ'টো মই এইটো কাৰণে বনাইছোঁ, আপোনালোকে যিকোনো বস্তু এটা বজাৰত কিনাৰ আগত এবাৰ ভালকৈ চালি জাৰি চাব। আৰু তেতিয়া আপোনালোকে গম পাব বস্তুটোৰ মূল্য কিমান বা কিমান দাম আছে। ঘপককৈ যিকোনো বস্তু এটা আপোনালোকে নিকিনিব। যদিহে কিনে তেনেহ'লে আপোনালোকে ঠগন খাব লাগিব। গতিকে আজি ভিডিঅ'টো এইটো কাৰণেই বনাইছোঁ যে এটা ক্ৰীম বিকি এজন দোকানীয়ে যদি 150 টকাত বিকে তেতিয়াহ'লে 115 টকাই লাভ কৰে। কাৰণ 35 টকা বা 30 টকাৰ ভিতৰত কিনা থাকে। মই 35 টকাই ধৰিছোঁ বা 40 টকাই ধৰিছোঁ। 150 টকাত যদি কিনে তেতিয়াহ'লে 110 টকা লাভ কৰে। 110 টকা ধেমালি নহয়। এটা ক্ৰীম বিকি যদি 110 টকা লাভ কৰিব হয়, কিমান এটা গ্ৰাহকসকলক মাধৰ মাৰ দি আছে। কথাটো হয়নে নহয় আপোনালোকে ভাবকচোন। গতিকে মই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ, আপোনালোকে যদি কেতিয়াবা বজাৰৰ পৰা এই ক্ৰীমটো কিনিবলৈ যায় তেনেহ'লে আপোনালোকে বেছি দিলে 60 টকা বা 70 টকা দিওঁ। কাৰণ মই মোৰ দোকানত 60-70 টকাত মই বিকি থাকোঁ এই ক্ৰীমটো। কাৰণ ইমান অভাৰ দাম কেতিয়াও নিদিব, দোকানীয়ে আপোনালোকক এনেই দিব। গতিকে ইমান দাম লোৱাটো যুক্তি নহয় মোৰ হিচাপত। 30 টকা 35 টকা হ'লচেল প্ৰাইচ বস্তুটো। MRP লিখিছে কিমান চাওকচোন, 150 টকা MRP লিখিছে। গ্ৰাহকসকলে ঠগন খাবনে নাখায় কওকচোন আপোনালোকে? গ্ৰাহকসকলেতো মাধৰ মাৰ খাই আছে, দোকানীয়েতো পূৰা লুটি আছে। গতিকে আপোনালোকক কৈছোঁ, যদিহে আপোনালোকে কিনে এই ক্ৰীমটো, স্কিন চায়েন্স ক্ৰীমটো, তেনেহ'লে আপোনালোকে 60 টকা বা 70 টকাৰ ভিতৰতে দিব, তাৰ ওপৰত কেতিয়াও নিদিব। যদি তাৰ ওপৰত আপোনালোকে দিয়ে তেনেহ'লে বহুত লোকচান খাব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।